নমস্কাৰ গ্ৰহণ কৰিব মই অবিনাশ ডেকা আজি AOC মানে ইণ্ডিয়ান আৰ্মি অৰ্ডিনেন্স ক্ৰপছৰ ফালৰ পৰা কিছুমান জবলা আহিছে তাৰ ওপৰত ভিডিওটো লৈ আহিছো তাৰ আগতে জনাই দিও যদি আপোনালোকে ঘৰতে বহি অনলাইন আৰ্নিংলৈ ইন্টাৰেষ্টেড হয় মই এটা প্লেটফৰ্ম বিষয়ে আপোনাক জনাব বিচাৰিম য'ত আপুনি কাম কৰি মাহত 20 পৰা 30 টকা ইনকাম কৰিব পাৰিব আৰু ইয়াত জড়িত হোৱাৰ বাবে কোনো জয়নিং ফিজ বা এপ্লিকেশন ফিজ লোৱা নহয় আৰু এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত হয় ইয়াত জড়িত হোৱাৰ বাবে আপোনাৰ অতি কম 18 বছৰ হ'ব লাগিব আপুনি তিনটা ডকুমেন্ট আধাৰ পান বেংক একাউণ্ট থাকিব লাগিব আৰু আপুনি ন্যূনতম মেট্ৰিক পাছ হ'ব লাগিব যদি আপুনি এই বিষয়ে ভালকৈ জানিব বিচাৰে ভিডিঅ ডেসক্ৰিপচনত প্ৰথম এটা লিংক এটা পাব সেই লিংকটো ক্লিক কৰিলে লিংকটো আপুনি নিজে নিজে হোৱাটছএপলৈ লৈ যাব আৰু মোলৈ এটা মেছেজ এটা পঠাব পাৰিব মেছেজটো পঠাই দিলে মই আপোনাক এই বিষয়ে ভালকৈ জনাই দিব পাৰিম তাৰ উপৰিও স্ক্ৰিনত নিশ্চয় মই হোৱাটছএপ নম্বৰটো দেখা পাই আছে এই হোৱাটছএপ নম্বৰটো ডাইৰেক্ট মেছেজ কৰি পিনে কামটো জানিব বিচাৰিলেও মই আপোনাক এই বিষয়ে জনাই দিব পাৰিম তেন্তে আগবাৰ আজি এই জব আপডেটটো লৈ AOC recruitment fireman tradesman mate MTS এইবিলাকৰ জব আহিছে has announced recruitment type for various group C post এইবিলাক ঠিক আছে including tradesman TWM fireman or junior office assistant material assistant এইবিলাকৰ জব আহিছে আৰু 20 নম্বৰ দিনা ৰিলিজ হৈছে ডেটটো ঠিক আছে আৰু sorry notification 30 নম্বৰ দিনা ৰিলিজ হৈছে আৰু অনলাইন এপ্লিকেশন উইল বি স্টার্টেড ফ্রম মানে 2 ডিসেম্বৰ মান অহাকালিৰ পৰা এটো স্টার্ট হ'ব ঠিক আছে পোষ্ট নেম মেটেৰিয়েল এসিস্ট্যান্ট ফায়াৰম্যান ট্ৰেডসম্যান এইবিলাক ঠিক আছে এটো এডভাৰটাইজ নাম্বাৰ ভ্যাকেন্সি 723 আছে টোটাল স্যালারি পে স্কেল ভেৰিজ বাই পোষ্ট মানে পোষ্ট লেভেল বেলেগ বেলেগ হ'ব জব লোকেশন অল ইন্ডিয়া সার্ভিস লেভেলটো মানে অল ইন্ডিয়াতে যিকোনো লোকেশন আপোনালোকৰ হৈ যাব ঠিক আছে নোটিফিকেশন ডেট 30 নৱেম্বৰ দিনা ওলাইছে এপ্লাই মোড অনলাইন ভাবে এপ্লাই কৰিব লাগিব আৰু ইয়াৰ এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপচনত পাই যাব আৰু যিসকল নিজাকৈ এপ্লাই কৰিব নাজানে মোক মেছেজ কৰিলে মই আপোনাক এই বিষয়ে সহায় কৰি দিব পাৰিম ঠিক আছে কেটেগৰী AOC ৰিক্ৰুটমেন্ট এইটো এটা PDF ফাইল এইটো ক্লিক নহব কিন্তু আপুনি ডেসক্ৰিপচনত পাই যাব ঠিক আছে নো এপ্লিকেশন ফিজ ইজ ৰিকোয়াৰ্ড ফৰ এপ্লাই AOC ৰিক্ৰুটমেন্ট ঠিক আছে একো এপ্লিকেশন ফিজ ইয়াত লোৱা নহয় শৰ্ট ডেট 20 নৱেম্বৰ 2024 ঠিক আছে ডিটেইল নোটিফিকেশন ডেট 30 নৱেম্বৰ 2024 লাষ্ট এপ্লাই 2 ডিসেম্বৰৰ পৰা স্টার্ট হ'ব লাষ্ট ডেট 22 ডিসেম্বৰ এক্সাম ডেটটো নোটিফাই কৰিব ইয়াত ঠিক আছে ইয়াত চাই লওক ট্ৰেডমেন্স 3MMO 389 10 পাস হলে হৈ যাব ফায়াৰমেনৰ 247 10 পাস হৈ যাব মেটেৰিয়েল এসিস্ট্যান্ট MA graduate/diploma in any stream হলে হৈ যাব জুনিয়ৰ এসিস্ট্যান্ট JO 2712 টাইপিং জানিলে হৈ যাব ঠিক আছে সিভিল মোটৰ ড্ৰাইভাৰ OG 10 পাস হলে হৈ যাব ট্ৰেডমেনৰ বাবে 12++ PXB বোৰ্ড প্ৰফিচিয়েন্ট হ'ব লাগিব কাৰ্পেন্টাৰৰ বাবে 10+ ITI বিচাৰিছে আৰু মাল্টি MTS ৰ বাবে 10 পাস বিচাৰিছে ঠিক আছে ফায়াৰমেনৰ আৰু ট্ৰেডমেনৰ 18 to 25 দৰত এজ হলে হৈ যাব মেটেৰিয়েল এসিস্ট্যান্টৰ 18 to 27 ইয়াৰ্ছৰ ভিতৰত আপোনাৰ ডেট থাকিব লাগিব ঠিক আছে ইয়াৰ প্ৰসেস কি হ'ব ফিজিক্যাল এফিচিয়েন্সি এন্ড মেজাৰমেন্ট টেষ্ট PNMT টো হ'ব ৰিটেন এক্সামিনেশন হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব মেডিকেল এক্সামিনেশন হ'ব ঠিক আছে এপ্লাই লিংকটো ভিডিও ডেসক্ৰিপচনত পাই যাব তেন্তে এইটোৱে জব আপডেট কোনো এপ্লিকেশন ফিজ ইয়াত লোৱা নহয় ঠিক আছে যিসকলে ইন্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব আৰু যিসকলে অনলাইন কামটোত ইন্টাৰেষ্টেড হয় মোক মেছেজ কৰিব এইটো এটা ভাল কাম হয় আপোনালোকৰ যিকোনো সাইড এটা ইনকাম হিচাপে এইটো কাম কৰিব পাৰিব ষ্টুডেন্ট যদি হয় কিবা জব কৰিছে কিবা বিজনেছ কৰিছে তালৈ ভালকৈ মেইনটেইন কৰিব পাৰিব তেন্তে এইখিনিয়ে ধন্যবাদ